আমাৰ ইতিহাস থিয়েটাৰৰ যি টিকট উন্মোচনী অনুষ্ঠান তাত উপস্থিত আমাৰ অতিথিবৃন্দ লগতে সমূহ ৰাইজ আজি আমাৰ ইতিহাস থিয়েটাৰে অহা 22 আৰু 23 ডিচেম্বৰত আমাৰ বাগৰা গণেশগুৰি জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তেখেতসকলে দুটি নিশাৰ বাবে নাট পৰিৱেশন কৰিব। উক্ত নাট পৰিৱেশন উপলক্ষে আজি আমাৰ অস্থায়ী কাৰ্যালয়ৰ শুভ উদ্বোধনীৰ লগতে টিকট উন্মোচনী হৈ গ'ল আৰু আমাৰ টিকট উন্মোচনীৰ পিছতে প্ৰতি বছৰৰ দৰে এইবেলিও আমি প্ৰথম নিশাৰ প্ৰথম টিকেটটি ডাক পঠা যোগে আমি ৰাইজৰ মাজলৈ ঠেলি দিছিলোঁ। গতিকে ৰাইজে আমাক উৎসাহিত কৰি তেখেতসকলে নিৰ্দিষ্ট দৰতকৈ অধিক দৰত ক্ৰয় কৰি আমাক যি সহায় সহযোগ আগবঢ়ালে তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আশা ৰাখিম যে আমাৰ যি দুটি নিশাৰ নাট প্ৰদৰ্শন কৰিব ইতিহাস থিয়েটাৰে তাত সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি পাম বুলি আশা ৰাখিছোঁ। লগতে আজি অনুষ্ঠানটোত যিসকল ৰাইজ তথা আমাৰ অতিথিগণে আহি আমাক সহায় সহযোগ আগবঢ়ালে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি আমি সমন্বয় গোষ্ঠীৰ উদ্যোগত অহা 23-24 ডিচেম্বৰ তাৰিখে 22-23 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া ইতিহাস থিয়েটাৰৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব পাই আমি নথৈ আনন্দিত হৈছোঁ। আশা কৰিছোঁ এই ইতিহাস থিয়েটাৰৰ এই দুয়োটি নিশাত আমাৰ বৃহত্তৰ ডুমুনিচকী তথা বাগৰা গণেশগুৰিৰ ৰাইজে থিয়েটাৰ উপভোগ কৰি এই সমন্বয় গোষ্ঠীৰ যি এক মহৎ উদ্দেশ্য সেই মহৎ উদ্দেশ্য সাধন কৰাত সকলোৱে যাতে সহায় কৰে তাৰ কামনা কৰিছোঁ। আৰু মই সমন্বয় গোষ্ঠীৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলক মই আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জনাইছোঁ।